Kita tadi. আজি RIDF আঁচনিৰ যোগেদি ইতিমধ্যে আমাৰ থানাই চাহ বাগিচাত 1 কোটি টকাৰ এটা বাগিচাৰ ওপৰত আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ লগে লগে আমি খাগৰি মাইজান আৰু নিজ ৰমৰীয়াৰ পৰা গেনিচুকলৈকে প্ৰায় 3 কোটি 30 লক্ষ টকাৰে 3.5 কিলোমিটাৰ পথ আজি আধাৰশিলা স্থাপন কৰা হয়। আৰু বৃহত্তৰ ৰমৰীয়া অঞ্চলত যদি চাওঁ যে এটা সময়ত বান গৰাখহনীয়াই ইয়াত যি তাণ্ডৱ সৃষ্টি কৰিছিল, কিন্তু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়ালৈকে অহাৰ পিছত তেখেতে আমাক 100% কাম সম্পূৰ্ণ কৰি দিছিল। আৰু মই ভাবোঁ যে বৃহত্তৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ৰমৰীয়াতে আমাৰ হাইষ্ট মানে কাম কৰিবই লাগিব, কাৰণ বেলেগ পঞ্চায়তত মোৰ এইটো সমস্যা নাছিল, গৰাখহনীয়া ইমান ডাঙৰ সমস্যা নাছিল। বুৰিডিংতে ৱৰ্ল্ড বেংকৰ যোগেদি ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ যোগেদি ইতিমধ্যে আমি ৱৰ্ল্ড বেংকৰ যোগেদি আমি প্ৰায়খিনি বান সম্পূৰ্ণ পথত আগবাঢ়িছে। কিন্তু ৰমৰীয়াত বহু গাঁও ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈছিল, আৰু সেইকাৰণে ৰাইজৰ আহ্বান আছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ইয়ালৈকে আহিছিল, তেওঁ নিজে চকুৰে প্ৰত্যক্ষ কৰিছিল। সেইকাৰণে আমি গোটেই সমষ্টিটোৰ ভিতৰত ৰমৰীয়াত বেছি ধন ৰাখি গোটেই 5টা বছৰ যদি সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িম, তেতিয়া মই ভাবোঁ যে বৃহত্তৰ ৰমৰীয়া অঞ্চলত আমি ধনৰাশি হিচাপত যদি চাওঁ, বেছি ধনৰাশি আমি এই ৰমৰীয়া গাঁও পঞ্চায়তত আমি খৰচ কৰিছিলোঁ, আৰু ইতিমধ্যে কামবোৰ প্ৰায় খুব সুন্দৰভাৱে হৈছে। সেইকাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ আশীৰ্বাদ, আপোনাৰ ৰমৰীয়াবাসীৰ প্ৰতি যি মৰম তাক প্ৰতিফলিত হ'ল। আপুনি আহিছিল, আহি যি কথা দিছিল সেই কথা আপুনি আখৰে আখৰে পালন কৰাৰ কাৰণে
মই স্থানীয় বিধায়ক হিচাপে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। 15টা বছৰত আমি 18টা ৰাস্তা আকৌ আধাৰিলা কৰিম। এতিয়া প্ৰায় আমি 15খন বাগিচাত 15 কোটি টকা, বাকী RIDFৰ আমাৰ 5 কোটি মান আছিল। তো এই ধৰণে আমি প্ৰায় 20 কোটি টকা এইকেইদিনত আমি আধাৰিলা কৰিছোঁ। কালিলৈ আছে আৰু মাৰ্চ মাহত আমি প্ৰায় 13.5 কোটিত 18টা পথ আমি আধাৰিলা স্থাপন কৰিম। ইণ্ডিয়া টুডে সমীক্ষাত